কৃষ্ণ সদাভজন বাবনগৰ ৰাইমাটি সমস্ত ইতিমধ্যে পুৰঞ্জনে যি আধ্যাত্মিক দৰ্শন আছিলে সেই আধ্যাত্মিক দৰ্শনখিনিও পৰিত্যাগ কৰি সন্মুখৰ আগত দেখি থকা সেইগৰাকী ৰমণীৰ শাৰীৰিক সৌন্দৰ্য সেইগৰাকী ৰমণীৰ যি কমনীয়তা বা সেইগৰাকী ৰমণীৰ যি লোভনীয় যি ভাৱনা সেই লোভনীয় ভাৱনাত আতৰিত হৈ সেইগৰাকী ৰমণীৰ সংসকে লাভ কৰিবৰ কাৰণে ওচৰত যেতিয়া প্ৰেম নিবেদন কৰিলে প্ৰেম নিবেদন কৰাৰ পিছতো আকৌ অৱগত কৰিছে ব্ৰীড়া দূৰ কৰি চায়ুক সুন্দৰী মই পুনু তোমাৰ দাস তোমাৰ মুখৰ বচন শুনিলে বৈকুণ্ঠে নোখোজো বাস চাওকচোন যে পুৰঞ্জনে লাষ্টত এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিলেগে যে তোমাৰ মুখৰ বচন শুনিলে বৈকুণ্ঠে নোখোজো বাস মনুষ্যসকলৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তিটো কি মনুষ্যসকলৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তিটো হৈছে মুখ্য লাভ কৰা অৰ্থাৎ মুখ্য প্ৰাপ্তিৰ পিছত আৰু বেলেগ আৰু কোনো বিষয় নাথাকে আৰু সেই মুখ্য প্ৰাপ্তিৰ সমান্তৰালভাৱে আটাইতকৈ আধ্যাত্মিক দৰ্শনটো হৈছে কি বৈকুণ্ঠ প্ৰাপ্তি মানে কি য'ত আমি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম য'ত আমি খাওঁতে শুওঁতে উঠোতে বহোতে যিকোনো কৰ্ম কৰোঁতে আমি ভকতৰ তথা সাধু ভকতৰ সংগ পাম সেয়া হৈছে বৈকুণ্ঠ আৰু সেয়া হৈছে পৰম প্ৰাপ্তি কিন্তু অতি দুখৰ বিষয় যে পুৰঞ্জন ৰজাই এগৰাকী নাৰীৰ মুখৰ মাতষাৰ পাবৰ কাৰণে এগৰাকী নাৰীৰ সংগ লাভ কৰিবৰ কাৰণে বা এগৰাকী নাৰীৰ মায়া মোহত পৰি বৈকুণ্ঠৰ সুখ ভোগক কি কৰিছে পৰিত্যাগ কৰিছে এই কথাটো কিন্তু অকল পুৰঞ্জন ৰজাৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় আপুনি মই আমিকে আদি কৰি মনুষ্যসকলো কিন্তু এই একে ধৰণৰ ভাৱনাতে আমি কি হৈ আছো ভাবিত হৈ আছো আপুনি মই আমি কেতিয়াবা সপ্তাহৰ মূৰত কেতিয়াবা বছৰেকৰ মূৰত কেতিয়াবা মাহটোৰ মূৰত আপুনি আমি কাৰ সংগ পাওঁ এই গুৰু ভকতৰ সংগ পাওঁ বা সাধু ভকতৰ সংগ পাওঁ কিন্তু সেই গুৰু ভকতৰ সংগলৈ মাতিলেও আমি কেতিয়াবা যাবলৈ অসুবিধা পাওঁ বা কেতিয়াবা আপুনি মই আমি কিবা কিবি অজুহাতত আমি কি কৰোঁ সেই গুৰু ভকতৰ সংগৰ পৰা আমি কি হৈ থাকোঁ বঞ্চিত হৈ থাকোঁ অৰ্থাৎ যে পুৰঞ্জন ৰজাৰ যিটো দুৰ্গতি হৈছে সেই পুৰঞ্জন ৰজাৰ দুৰ্গতিটো কিন্তু এই কলিকালৰ অল্পমতি মলমতি মনুষ্যসকলৰ প্ৰত্যেকটো মুহূৰ্ততে কিন্তু কি হৈছে সংঘটিত হৈছে এই বৈকুণ্ঠত থকা যিটো অনুভৱ সেই বৈকুণ্ঠত থকা অনুভৱটোনো কেনেকুৱা যে বৈকুণ্ঠত কি থাকে যে নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোলৈ থাকো ভকতৰ কীৰ্তন চাই যোগীৰ হিয়া এৰি সমুদায় অৰ্থাৎ আপুনি মই আমি যদি ঈশ্বৰৰ নাম যদি শ্ৰৱণ কীৰ্তন যদি কৰোঁ আৰু সেই শ্ৰৱণ কীৰ্তন কৰাৰ মুহূৰ্তত আপোনাৰ মোৰ মনলৈ যিটো ভাৱনা আহে সেই ভাৱনা হৈছে বৈকুণ্ঠময় ভাৱনা বৈকুণ্ঠ যেনেধৰণে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা হয় ঠিক তেনেকৈ আপুনি মই আমিও কি কৰোঁ যে গুৰু ভকতৰ বা সাধু সংগত থাকি যিখিনি নাম স্মৰণ কৰোঁ সেই নামে গুণ স্মৰণতেই আপুনি মই আমি বৈকুণ্ঠৰ আধ্যাত্মিক তত্ত্বটো আমি হৃদয়ংগম কৰিব পাৰোঁ কিন্তু পুৰঞ্জন ৰজাৰ কি হ'লগে তেওঁ এগৰাকী নাৰীৰ মোহত পৰি মায়াত পৰি তেওঁ কি হ'লগে এহিমতে জীৱ ঈশ্বৰৰ অংগ সন্মুখে হৰি পৰাই বুদ্ধিৰ সংগত মোহ হৈ দেখা বিষয়ৰ সুখ আশায়ে যে সংসাৰৰ বিষয় বাসনাত পৰি সেইগৰাকী নাৰীৰ শাৰীৰিক সৌন্দৰ্যৰ মোহত পৰি তেওঁ যি আত্মজ্ঞান তেওঁ যি আত্মতত্ত্ব বা তেওঁ যি আত্মবুদ্ধি সেই আত্মবুদ্ধিখিনি তেওঁ কি হৈ গ'ল তেওঁ পাহৰি গ'ল কৃষ্ণ